হয়, এসময়ত ইয়াত এখন গাঁও আছিল, য'ত আছিল হাঁহি ধেমালি, কণ কণ ল'ৰা ছোৱালীৰ শিশুৰ হাঁহিৰে মুখৰিত এখন গাঁও, নদন বদন এখন গাঁও। কিন্তু এতিয়া সেই গাঁও নাই। সেই গাঁও এতিয়া জাহ গ'ল নদীৰ বুকুত। আৰু এই গাঁৱৰ যি প্ৰায় 10খন গাঁও আছিল, এই 10খন গাঁৱৰ ৰাইজ এতিয়া অন্য স্থানলৈ স্থানান্তৰিত হ'ল। কিন্তু এতিয়াও ইয়াত দেখিব পোৱা যায় তামোল গছ, নাৰিকল গছ ইত্যাদি বিভিন্ন ধৰণৰ গছ ইয়াত এতিয়াও আছে। কিন্তু নদীৰ গৰাখহনীয়াই যি ত্ৰাসৰ সৃষ্টি কৰিছে, সেই ত্ৰাসৰ ফলত ইয়াৰ ৰাইজ স্থানান্তৰিত হ'বলৈ বাধ্য হ'ল। যিহেতু ৰাজ্যৰ চৌদিশে এতিয়া বান, গৰাখহনীয়া, সন্ত্ৰাস। তাৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত যি অতি ভিতৰুৱা, ছৈখোৱাৰ অতি ভিতৰুৱা এখন গাঁও ভজনী। আৰু ভজনী গাঁৱত আমি উপস্থিত আছোঁ। আৰু মোৰ কাষত আছে নদিহিং। নদিহিঙৰ যি গৰাখহনীয়া সন্ত্ৰাস, সেই সন্ত্ৰাসৰ ফলত ইয়াৰ গাঁৱৰ ৰাইজ স্থানান্তৰিত হৈছে। প্ৰায় 12টা বছৰ পূৰ্বে ইয়াত এখন শস্যৰে নদন বদন ভৰা চোতালৰ এখন গাঁও আছিল, কিন্তু এতিয়া সেই গাঁও নদীৰ বুকুত জাহ গৈছে। এই স্থানত 3খনকৈ নৈ সংযোগ হৈছে। নদিহিং, লোহিত, টেঙাপানী আৰু মেজেৰাহুটি ইয়াত সংযোগ হোৱাৰ ফলত এই ৰাইজৰ যি খহনীয়াৰ সমস্যা বৃদ্ধি পাবলৈ ধৰিছে। তাৰ ফলত ইয়াৰ ৰাইজ বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। সকলো সময়তে তেওঁলোকে শংকাত ভুগিবলগীয়া হৈছে। আমি এই বাতৰি যোগেদি স্থানীয় বিধায়ক তথা স্থানীয় সাংসদ, যি লখিমপুৰ লোকসভাৰ সাংসদ আৰু শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক, দুয়োকে আমি দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ। প্ৰায় 500 মিটাৰ খহনীয়া এতিয়া ইয়াত ত্ৰাসৰ সৃষ্টি কৰিছে। আৰু প্ৰায় 150 মিটাৰ আৰু যদি খহনীয়া প্ৰকোপ সৃষ্টি কৰে, 150 মিটাৰ পাছতে মথাউৰিত সংযোগ হ'বগৈ, মথাউৰি চুবগৈ এই নদীৰ পানীয়ে। স্থানীয় ৰাইজ আছে, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম তেওঁলোকৰ সমস্যাসমূহ বা বিভাগক তেওঁলোকে জনাইছে নাই। কি ক'ব চমুকৈ স্থানীয় ৰাইজ হিচাপে বিভাগক আপোনালোকে জনাইছে নাই, বিধায়কক জনাইছে নাই? আমি বিধায়কক এই কথাটো আমি জনাইছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষকো আমি জনাইছোঁ যে এই সমস্যা যেতিয়া জনাই দিয়া হ'ল, তেখেতসকলে ND ডিপাৰ্টমেণ্টৰ মানুহ আহি ইয়াত চোৱা মেলা কৰি আছে, ফটো চটো লৈ আছে। কিন্তু এই সমস্যাটো অকল ফটো ল'লে নহয়, সমস্যাটো অতি সোনকালে আমাৰ সমাধান কৰি দিব লাগে। আমাৰ এই সমস্যাটো অত্যন্ত জ্বলন্ত সমস্যা হয়। আমাৰ এই নদীৰ যিকেইখন গাঁও আছে, নদী কিনাৰ নৈপৰীয়া গাঁওখন, আমাৰ 8-10খন গাঁওখন আমাৰ গোটেইখিনি পানীত জাহ যাব। এই খহনীয়াটো অতি সোনকালে আমাক ইয়াৰ সমস্যাটো সমাধান কৰি দিব লাগে। যি অৱস্থা দি পিনে আমাৰ এই যোন চিঙৰা বা পাৰ্কো পাইন দি পিনে আমাৰ সমস্যাটো সমাধান নহয়। এইটো সমস্যা আগতেও একবাৰ হৈছিলে, এইটো চিঙৰা দি পিনে আমাৰ সমস্যা সমাধান কৰিবলৈ বিচাৰিছিলে পাৰ্কো পাইন দি, কিন্তু সেই সমস্যাটো আৰু বেছি খহনীয়া হৈ গ'ল। এইটো চিঙৰা বা পাৰ্কো পাইন দি পিনে এইটো সমস্যাটো সমাধান নহয়। গতিকে আমাক চৰকাৰক কাতৰ অনুৰোধ কৰোঁ যে আমাৰ এই যি অৱস্থা দি পিনে আমাৰ এই সমস্যাটো সমাধান কৰি দিয়ে যেন। আমাৰ এই যোনটো এৰিয়াত আমি থিয় হৈ আছোঁ, এই আগতে আমাৰ এই গোটেইখিনি গাঁও আছিল, ইয়াত সকলো স্কুলো আছিল। ইয়াত এই গোটেইখিনি আমি পানীত গুচি গ'ল। চিচনি LP স্কুল বুলি এটা আছিলে, এইটো স্কুলটো এতিয়া স্থানান্তৰ হৈ আগত গুচি গ'ল। আৰু ইয়াত গোটেইকেইখন ঘৰ আছিলে, ইয়াৰ পৰা কিছুমান অৰুণাচল গ'ল, কিছুমান শদিয়া গুচি গ'ল, কিছুমান যাৰ পথাৰ মাটি আছিলে অলপ ভিতৰত, সিহঁতে পথাৰ মাটিত ঘৰ বনাই এতিয়া বহি আছে। গোটেইখিনি মাটি পানীত মানে মাটিখিনি পানীত গুচি গ'ল। ইয়াৰ ৰাইজে বহুত কষ্টত, বহুত দিন হাজিৰা কৰি নিৰ্বাহ কৰি আছে। আৰু এই যিখিনি মাটিত নিৰ্বাহ কৰি আছে, সেইখিনি মাটিও যদি নদীত লৈ যায়, তেতিয়া এই ৰাইজ গোটেইখিনি মানে একেবাৰে গৃহহীন হৈ তেখেতলোকৰ একেবাৰে দুখত মৰি যাব। গতিকে চৰকাৰক এইটোৱে অনুৰোধ কৰোঁ যে এইটো সমস্যাটো ডাঙৰ সমস্যা হিচাপে লৈ অতি সোনকালে আমাৰ এই সমস্যাটো সমাধান কৰি দিয়ে যেন। আৰু এগৰাকী ব্যক্তি আছে, তেওঁৰ পৰা জানিব চেষ্টা কৰিম। কিমান গাঁও আছিল ইয়াত? আমাৰ ইয়াত চিচনি, ভজনী কমচে কম 10টা বা 9টা এনেকৈ গাঁও আছিল। সেই মানুহখিনি ক'ত? সেই মানুহবোৰ কোনোবা অৰুণাচললৈ গৈছে, কোনোবা শদিয়া, ধৰক কোনোবা ঢলাত মাটি অকণমান খেতি মাটি আছিল আগতে। খেতি মাটি আছিলে, খেতি মাটি, বাৰী মাটি গোটেইখিনি একেবাৰে নাইকিয়াই হ'ল। তাৰমানে ল'ৰা ছোৱালী বহুত একেবাৰে খতমেই হ'ল, ধ্বংসই কৰি পেলালে। আৰু 2012 চনৰ নহয় জানো, 12 চনৰ হেৰিত একেবাৰে মানে গৰু খুটি লেখীয়া হৈ গৈছিলে সেইটো সময়ত। আজি এতিয়া যোনটো গৰু খুটিৰ সমস্যা আছিলে, বিহু বৰ মানে গৰু খুটি চিয়াম একেই মানে হ'ল তেতিয়া 12 চনত। যি শিৱসাগৰৰ বানৰ সন্ত্ৰাস,
যি বিহুবৰ গৰু খুটিৰ কথা তেওঁলোকে প্ৰসংগ ইয়াত উল্লেখ কৰিছে, ঠিক তেনে অৱস্থা এসময়ত ইয়াত হৈছিল। কি ক'ব সেই ৰাইজসকলৰ বিলৈ যি তেওঁলোকৰ সমস্যা? শিৱসাগৰ গৰু বিহু খুটিৰ সমস্যা ইয়াত 2012 চনত হৈছিলে। কেলেকি মই নিজে ভুক্তভোগী যে মই এই নৈ কিনাৰতে মোৰ ভেটি আছিলে। এতিয়া অকণমান যদি 15 মিটাৰ যদি খহায় মোৰ পুৰণা ভেটিটো লৈ যাব। তাৰপৰা মই 100-150 মিটাৰ ভিতৰত গৈ বহিছোঁ। গতিকে আমিও 2012 চনত যিটো শিৱসাগৰ গৰু বিহুৰ যিটো সমস্যা হৈছিলে সেইটো আমি হৈছিলোঁ 2 মাহ 3 মাহ তেনেকৈ বহি আমি গোটেইখিনি এইখিনি ৰাইজ নিজে দেখিছোঁ 2012 চনত। কেলেকি ইয়াৰ পৰা আমি ক'ৰবাত মানে গৈও মানে তেনেকৈ বহিব নোৱাৰিছিলোঁ। আকৌ ঘৰ পৰিস্থিতি আপোনালোকে দেখি আহিছোঁ। আৰু কি ব্যক্তি আছে যিহেতু শিৱসাগৰ প্ৰসংগ উল্লেখ কৰিছে, ইয়াতো এটা সময়ত তেনেকুৱা হৈ গৈছিল, কিন্তু সেই সময়ত প্ৰচাৰ মাধ্যমৰ তেনেধৰণৰ ব্যৱস্থা হয়তো নাছিল বা প্ৰচাৰ বিমুখ হৈ পৰিল। এতিয়াও যদি সেই শিৱসাগৰৰ দৰে পৰিৱেশ সৃষ্টি হয় তেনেকুৱা সম্ভাৱনা আছে যি খহনীয়াত ইয়াত ত্ৰাসৰ সৃষ্টি কৰিছে? হয়, ইয়াত আগতে শিৱসাগৰ যোনটো নেপালী খুটি বুলি কয় তেনেকুৱা পৰিস্থিতি ইয়াতো হৈছিলে। আমি বহুত দুখ কষ্টত আছিলে সেই সময়ত। তেনেকুৱা মিডিয়াৰ মাধ্যমো নাছিলে সেই সময়ত, আৰু তেনেকুৱা কোনো সা সুবিধাও পোৱা নাছিলোঁ। তো এতিয়া আমি এইটো যোন গৰাখহনীয়া সমস্যা আছে, এইটো গৰাখহনীয়া সমস্যাটো দূৰ নহ'লে আকৌ আমাৰ সেই দশাই হ'ব। তো গতিকে আমাৰ এতিয়া সময় আছে। আমাৰ চৰকাৰে যদি ইচ্ছা কৰে কৰিব লাগিব। আমি কিমান মানুহ আছে মুঠ মানুহ ইয়াতো বহুত আছে। আমাৰ চিচিনি ভনী কমচে কম 200-300 ঘৰ আছিলে আগতে, এতিয়া কমতি হৈছে। 200-300 পৰিয়াল বাস কৰিছিলে, কিন্তু এতিয়া কমতি আছে। সেই গতিকে এতিয়া ক'ত গৈছে মানুহবিলাক। 12 চনৰ পাছত আকৌ ইয়াত অলপ ভাল হ'ল বুলি থাকিব পৰা হ'ল বুলি আহিছে। বিধায়কক কি ক'ব? বিধায়ক মহোদয়ক মোৰ এইটোৱেই অনুৰোধ, আৰু আমাৰ লোকসভা সমষ্টিৰ সংসদক মোৰ এটাই অনুৰোধ যে অতি সোনকালে পিছুৱাই নাযায় কিনে সোনকালে এই বছৰতে আমাৰ পাৰ্কৰ পাইনৰ ব্যৱস্থা নহয়, আমাক বল্ডাৰ নহ'লে স্থায়ী সমাধান, আৰু আমাৰ পাৰ্কৰ পাইনৰ ব্যৱস্থা নহয় আমি লাগে আমাক জিৰ' বেগ নহ'লে বল্ডাৰৰ ব্যৱস্থা কৰি দিব বুলি কাতৰ অনুৰোধ। আৰু এয়া আছিল স্থানীয় ব্যক্তিৰ যি মনৰ কথা, তেওঁলোকে যি সমস্যাত ভুগি আহিছে। আগতে যি পূৰ্বতে তেওঁলোকে 2012 চনত আজিৰ যি শিৱসাগৰৰ পৰিৱেশ তেওঁলোকে ইয়াত ভুগি আহিছে, আৰু দুনাই যেন সেই পৰিৱেশ ইয়াত সৃষ্টি নহওক তাৰ বাবে আগতীয়াকৈ তেওঁলোকে স্থানীয় বিধায়ক আৰু সাংসদক তেওঁলোকে আহ্বান জনাইছে, আৰু যি প্ৰায় 500 মিটাৰ দূৰত্বৰ যি খহনীয়া তেওঁলোকে প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে।